হেল্ল' এভেন ৱেলকাম টু আনাডাৰ মিনি ব্লগ আৰু এতিয়া যাব লৈছোঁ টাউনলৈ আৰু ফাৰ্ষ্টতে এয়া ভাত কেইটামান খাই লওঁ বুলি ভাবিছোঁ যিহেতু এতিয়া এটামান বাজিবৰে হ'ল মই কামখিনি কৰি শেষ কৰি মানে ওলোৱালে বহুত বেছি দেৰি হৈ গ'ল। বহুতে মোক প্ৰশ্ন কৰে তুমি আচলতে কি কৰা? যেতিয়া আপুনি ইনকাম কৰিব ল'ব তেতিয়া চবৰে প্ৰশ্ন এটাই যে তুমি কি কাম কৰা? এইফালে দেখিছেনে কাপোৰখিনি যে দেখিছে কাপোৰখিনি ধুই পিনি যোৱালৈ বহুত বেছি দেৰি হৈ গ'ল যিহেতু বাৰ লগত এফালে যাব লাগে টাউনলৈ যাওঁ বুলি ভাবিছোঁ। আচল কথালৈ আহোঁ ৰ'ব মানে যেতিয়া মানুহে আপোনাক প্ৰশ্ন কৰিব যে তুমি কি কৰা কিমান টকা ইনকাম কৰা সেইবোৰ মানুহে এনেই নুসুধে। সেইবোৰ মানুহে এইকাৰণে সোধে যে আপোনাৰ টকা ইনকাম আৰু আপোনাৰ কামৰ ওপৰত বেচিছ কৰি আপোনাক জাজমেণ্ট কৰিব পাৰে। আচলতে এয়া একো নতুন কথা নহয়, সকলোৰে লগতে হৈ আছে। আৰু এতিয়া মই আহিলোঁ ইয়াত দাদা দোকান আৰু লাডুকা চাৰিআলিটো বনাই থকা হৈ আছে কাৰণে ইমান বেছি ধূলি হৈছে। আৰু মই দাদাৰ দোকানত কিয় আহিছোঁ জানেনে? এটা অৰ্ডাৰ আছিলে হোপ এম্ব্ৰইডাৰী যিহেতু পেকিং কৰি দিব কৈছিলে দাদা, তাত যিহেতু পেকিং কৰা হয় মই তাক দি দিলোঁ, সি কৰি দিলে। আৰু এইখন হৈছে দাদা দোকান মানে ষ্টেচন